অসভ্যটোৱে ইমান ভকতক অপমান কৰিছে, ভকতক বোলে কিহত হুলুঙা ভৰাম বুলি কৈছে, ভকতক জেগাত হুলুঙা ভৰাম বুলি কৈছে। আপুনি নিজে শুনকচোন। ভকত পকৰত ভৰাম হুলুঙা। কি কৈছে বোলে ভকতক জেগাত হুলুঙা ভৰাম বুলি কৈছে। তাক আজি মই ফোন এটা কৰিছো ৰ'ব। হেল্ল', এইটো চুমদাৰ তাত লাগিছে নেকি বাৰু? এইটো চুমদাৰ তাত লাগিছে নেকি বাৰু? হয়। তই যে এই যে ভকতৰ যে ইমান অপমান কৰিছ, হৰি নামৰ আশীৰ্বাদটো যে তই এনেকুৱা এটা অপমান কৰিছ, হে? নাই, মই অপমান কৰা নাই নহয় বাইদেউ। কিহৰ অপমান কৰা নাই? তই দস্তুমত অপমান কৰিছ তই। নাই, মই অপমান কৰা নাই মানে আপোনাৰ অকণমান এইটো মানে ধৰক অকণমান ধেমালিহে কৰিছোঁ, ধেমালিৰ কাৰণেহে ভিডিঅ' বনোৱা হৈছে বাইদেউ। ধৰ্মক লৈ ধেমালি নাখাতে দেই। এক নম্বৰ কথা হ'ল ধৰ্মক লৈ কোনো উপলুঙা নাখাতে, আৰু ধৰ্মক লৈ কোনো এইবিলাক নাখাতে মানে, হে? ধৰ্মক লৈ পেলাই আমি হেৰি কৰা নাই, কিন্তু মানে ধুনীয়াকৈ দিছোঁ আৰু ৰাইজে চাইছে, সেইটো কাৰণে মানে চবেই আপোনাৰ তেনেকৈ বনাই থাকে দেখোন, বেলেগক দেখোন আপুনি তেনেকৈ ক'ৰ পৰা ক'লেনো আপুনি? মই জৰে পৰা কৈছোঁ, জৰে পৰা নকৈছোঁ, সেইখিনি তোৰ জানিবলৈ ইমান প্ৰয়োজন নাই। তই মানে কৈছ যে ভকতৰ বোলে হেৰিত হুলুঙা ভৰাম বুলি কৈছ, জেগাত হুলুঙা ভৰাম বুলি কৈছ। এই কথা ক'বলৈ পায়নে ভকতক? এজন ভকতে কিমান কষ্ট কৰি এখন সমাজ চলাই থাকে, গম পাৱনে তই, হে? এই বাইদেউ, সেইটো একো ডাঙৰ কথা হোৱা নাই দিয়ক, এইটো ডাঙৰ কথা হোৱা নাই মানে। তেনেকৈ দেখোন মই বনাইছোঁ, তামুলীয়ে বনাইছে, এনেকৈ দেখোন চবেই বনাইছে। আপুনি বেলেগো ক'ব পাৰে, আকৌ মোক ওপৰত যে ইমান হেৰি কৰিছে। তই সমাজত আঁঠু কাঢ়িব লাগিব, তই সমাজত আঁঠু কাঢ়িব লাগিব, দস্তুমত আঁঠু কাঢ়িব লাগিব। মই সমাজৰ লগত আলোচনা কৰিম, আৰু আলোচনা কৰি আছোঁ সমাজে, তই দস্তুমত আঁঠু কাঢ়িব লাগিব। কাৰণ ভকতৰ জেগাত হুলুঙা, এজন ভকতে এখন সকামলৈ গ'লে মানে কিমান তাৰ কষ্ট ত্যাগ স্বীকাৰ থাকে, ভোকে লঘোণে যায়, ৰাতিপুৱাই গা পা নুধুৱাকৈ যায়, গা পা ধুই মেলি যায়, গা পা ধুই মেলি ৰাতিপুৱাই নোখোৱা নেমেলাকে কিমান এটা মানে এটা মন লৈ, পবিত্ৰ এটা মন লৈ পেলাই যায়, সেইখিনি আশীৰ্বাদ দিয়ে। তই আশীৰ্বাদখিনিক যে তই উপলুঙা কৰিছ আজি, মানে কেলৈ কৰিছ তই? নহয় বাইদেউ, আশীৰ্বাদটো উপলুঙা কৰা নাই। আশীৰ্বাদটো মানে ধৰক আপুনি সেইটো আমি এটা বনাইছিলোঁ মানে আচলতে এইটো হেৰিটো বাৰু মোৰ ভাগৰ নহয়, যিটো আশীৰ্বাদ দিছিলোঁ সেইটো মই অকল কভাৰকৈহে গাইছোঁ মানে আমাৰ ইয়াৰ আইতা এজনীয়ে তেনেকৈ গালে এবাৰ। তাৰপাছতে সেই আপোনাৰ তামুলী দা ভাগৰ চাইছোঁ, তামুলী দাই তেনেকৈ গাইছে। সেই তেনেকৈহে মই অকণমান গাই পেলাই কভাৰকৈহে লাহন দা তাত গালোঁ। আকৌ লাহন দা তাত গালোঁ বুলি আপুনি ইমানকৈ কৈছে যে ডাঙৰকৈ। সেইটো তই এইবোৰ বহুত ডাঙৰ হেৰি কৰিছ আকৌ তই। ঈশ্বৰৰ তই নামত লগত তই এনেকুৱা হেৰি কৰিছ, তাৰমানে তই ঈশ্বৰৰ নামত তই উপলুঙা কৰিছ আকৌ তই। আজি নহয় দিয়ক, ঈশ্বৰৰ নামত কৰিলোঁ বুলি কি হ'ল ন? সেইটো ঈশ্বৰে এতিয়া চাই থকাহি নাই নহয়, সেইটো আপোনালোকেহে চাই আছে। ভকতে ঈশ্বৰ, গম পাৱ নে তই? ভকতে ঈশ্বৰ হ'লেও ভকত নহয়, দক্ষিণাতনো কেলৈ লয়নো ভকতে যদি ঈশ্বৰ হ'ল? তই আকৌ সেনেকুৱা নাম এইখিনি আকৌ ভকতে কোনদিনাখন লোৱা শুনিলি আকৌ? তই যে সেই কথা নাম খা যে তই এনেকুৱা কৰি পেলালিকে, বিকৃত কৰি পেলালিকে, তই গৈ পেলাই যে নাম খা যে ইমান ধুনীয়া আশীৰ্বাদটো গৈ কিনে তই একেবাৰে গোটেই খা হেৰি কৰি পেলালিকে, হে? হ'ব দিয়ক, সেইটো ডাঙৰ কথা হোৱা নাই আৰু। এনেকুৱা সমাজ উচ্ছৃংখল কৰা কাম আৰু এনেকে অপমান কৰা কাম নেক্সট টাইম নকৰিবি, নহ'লে তই আঁঠু কাঢ়িব লাগিব, সমাজত আঁঠু কাঢ়িব লাগিব, গম পাইছ নাই? সমাজত কি আঁঠু কাঢ়িম আৰু সমাজত? হ'ব লাগিলে কাঢ়ি দিম আকৌ, কি কথা আছে, আঁঠুকে কাঢ়ি দিম। নেপায় নহয় এনেকুৱা ভকতৰ লগত এনেকুৱা হেৰি কৰিবলৈ কাৰণে, উপলুঙা কৰিবলৈ কাৰণে, হে? সমাজত কি এইবোৰে ইমান সৰুৰ পৰা ডাঙৰ শুনাই কি এইবোৰে শিকাই আহিলে নি মা দেউতাহঁতে তোমালোকৰ? নহয় বাইদেউ, এই যে তই যে কি বেষ্ট বেজালিনী নে তই ডক্তৰ কিবা হেৰি MBBS নে তই কিবা কবিৰাজ নে কি, তই এইবোৰ যে মাইকী মানুহৰ যে মাহেকীয়া দৰৱ দি থাক, এইবোৰ মাইকী মানুহ আছে নহয় আমাৰ দিবলৈ বহুত আছে, এইবোৰ তই কি দি থাক এইবোৰ? নহয়, সেইটো এটা কথা, আমাৰ গাঁৱলীয়া মানুহবিলাকত আপোনাৰ তেনেকুৱা ঔষধ দিয়ে, আমাৰ মাহঁতে শিকায়, সেইটো কাৰণেহে দিছোঁ ৰাইজে উপকৃত হওক বুলি। আকৌ সেইটোতো আপুনি ধৰিব লাগেনে ওলটাই? আপুনি এটা ক'লে কথাত আছে, এতিয়া খং উঠি আছে আকৌ। তললৈ নামিছ যে, ইমান তললৈ নামিছকে যে গোটেই দৰৱ মখা দি থাক, বেলেগ দৰৱ দিছ তোৰ তাত মাত মাতিবলৈ আমাৰ কোনো হক নাই, অধিকাৰ নাই, ঠিক আছে? তই সেই মাইকী মানুহৰ সেইখিনি ধৰিলিকে যে লাষ্টত গৈ সেইটোতো ধৰিলিকে, চৰম নাই তোৰ, হে? আপুনি ৰ'ব, চৰমৰ কথা নক'ব, হয় মোৰ চৰমে নাই মানে মই আৰু দিম মানে এতিয়া ভাবি আছোঁ, এতিয়া কি দিম এতিয়া ভাবি আছোঁ। কি দিম? এতিয়া গা চলা ঔষধ দিম এইবাৰ চাগে। মাহেকীয়াহঁতে গা চলা ঔষধটো এইবাৰ মই জানো, সেইটো ঔষধটো আজি এতিয়া ভিডিঅ' বনাইছে, মই পথাৰত এতিয়া ধান কাটিবলৈ ডাঙৰি বান্ধিবলৈ আহিছোঁ, সেইটো ঔষধটো দিহে দিম আৰু। তই মাইকী নি? মই মাইকী নহয়, মাইকী বুলি মাইকী মানুহৰ যে সেইবিলাক কাৰ কি হৈছে, কেনেকে হয় কেনেকে নহয়, তই কেনেকে জানো সেইবোৰ কথা, ইমান ভিতৰৰ কথাবোৰ তই? আমাৰ মায়ে আগতে তেনেকে দি থাকে, তেনেকুৱা ঔষধবিলাক আমাৰ মায়ে দি থাকে, সেইটো কাৰণেহে মই দিবলৈ চেষ্টা কৰিছোঁ। কত মাইকী মানুহ সোপা আছে দৰৱ ঔষধ দিবলৈহে, তইহে পালিগে সেইবোৰ ভাগ, হে? আপোনালোকে এতিয়া মই তেনেকে ৰাইজক দিয়াৰ কাৰণে আপোনালোকে বেয়া পাইছে, কেতিয়াবা ঈশ্বৰে নকয় আপোনালোকৰ হ'লে মানে তেতিয়া আকৌ আমাক নকব খালি। হ'ব দিয়া। আমাৰ নম্বৰটো আপুনি পালে ক'তনো? মোৰ নম্বৰটো পালে ক'তনো?
নম্বৰটো য'ৰ পৰা যাব পাৰে ৰাইজৰ আপত্তি তই এই ভকতক লৈ আৰু এনেকুৱা মাইকী মানুহক লৈ এইবোৰ ভিডিঅ' প্ৰস্তুত নকৰিবি ভিডিঅ' বনাইছ ভালদৰে ভিডিঅ' বনাবি এনেকুৱা সমাজ উশৃংখল কৰা এইবোৰ বেমেজালি ভিডিঅ' এইবোৰ অদৰকাৰী ভিডিঅ' প্ৰস্তুত কৰি কেনে ৰাইজৰ আগত এৰি নিদিবি আৰু চা ভকতৰ আশীৰ্বাদটো তই ইমান আজি যুগ যুগান্তৰ পৰা চলি আহিছে এনেকুৱা ইমান ধুনীয়া এটা আশীৰ্বাদ শুনিলে মানে মনটো পবিত্ৰ হৈ যায় তই সেই আশীৰ্বাদটোকো গৈ কেনে তই যে উপলুঙা কৰি পেলালি কেনেকুৱা লাগে বাৰু কচোন হে ভাল লাগেনে এইবোৰ সমাজ বিশৃংখল কৰা ল'ৰা ছোৱালীক নেক্সট জেনেৰেশ্যনক কি শিক্ষা দিবি বাৰু হ'ব দিয়ক আৰু বাইদেউ ইমান এতিয়া দেখোন অসমত চব মানুহ আছে অকল আপুনিয়ে যে মাত মাতি আছে বেলেগে দেখোন মাত মাতাই নাই বেলেগে গালি গোলা দি থাকিব পাৰে মানে কমেণ্টত কিন্তু আপুনি আকৌ ফোন কৰি ডাইৰেক্ট যে গালি পাৰি দিছে ফোন কৰিবলৈ অসমৰ ৰাইজে মোক কৈ আছে তোক গালি পাৰিবলৈ কাৰণে অসমৰ ৰাইজে মোক কৈ আছে যে বাইদেউ এই চুমটাই অকণমান নাকি লগা ইয়াৰ উৎপাতটো বেছি হৈছে অলপ তোৰ উৎপাতটো অলপ বেছি হৈছে তোৰ উৎপাত বেছি হৈছে ঠাণ্ডা কৰিবি অলপ উৎপাতটো এতিয়া অসমৰ কি আপুনি হেৰি নি অসমৰ মেইন নি আপুনি অসমৰ মেইন আকৌ মই একদম ডাঙৰ চেলিব্ৰিটি আপুনি ইমানকে যে অকল গাই আছে চেলিব্ৰিটি ভাবা যি বুলি ভাবি লোৱা সেইটো তোমালোকৰ কথা হ'ব দিয়া ৰাখিছো আৰু নেক্সট টাইম এনেকে ভকতক লৈ আৰু এনেকে উপলুঙা কৰি হেৰি নকৰিবা সমাজৰ এইবিলাক সমাজখন উশৃংখল নকৰিবা কৈ দিলো